ওয়েলকাম টু ইয়োৰ ফেভাৰেট চেনেল ইয়েছ আছাম পেপাৰ। তো আজি তোমালোকৰ আগত লৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ফৰ ইয়োৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ছাবজেক্ট পলিটিকেল ছায়েন্সৰ BA ছেকেণ্ড ছেমিষ্টাৰৰ নিউ চিলেবাছ দেখুৱাম। তো তোমালোকৰ কোনকেইটা তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰত পঢ়িব লাগিব, তো সেইখিনি তোমালোক দেখুৱাম নিউ চিলেবাছ। তো আশা ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠ্যক্ৰম বা syllabus for your undergraduate program is per NEP 2022 syllabus for second semester political science subject। তো যিখিনি তোমালোকৰ কিতাপ আছে, তো ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্সৰ কিতাপৰ নামটো হ'ল ভাৰতীয় চৰকাৰ আৰু ৰাজনীতি। তো ইয়াৰ তোমালোকৰ চিলেবাছ দেখুৱাম, তোমালোকৰ কোনকেইটা চিলেবাছ আছে এই বৰ্ষত। তো ইউনিট 1 বা কোড 1 ভাৰতীয় সংবিধান প্ৰণয়ন আৰু স্বকীয়তা, এয়া হ'ল তোমালোকৰ ইউনিট 1। তো ইউনিট 1ৰ আছে তোমালোকৰ সংবিধান সভা ঐতিহাসিক পৃষ্ঠভূমি আৰু সংৰচনা, আৰু বৃদ্ধি আছে তোমালোকৰ ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্য, আৰু সংবিধানৰ সংশোধন প্ৰকৃতি আৰু পদ্ধতি। এয়া আছিল তোমালোকৰ 1 চেপ্টাৰ। ইউনিট 1ত এই তিনিটা পঢ়িব লাগিব, তিনিটা টপিক দিয়া আছে। আৰু ছেকেণ্ড ইউনিটত আছে তোমালোকৰ ছেকেণ্ড ইউনিট হ'ল নাগৰিকত্ব আৰু অধিকাৰ। তো ইয়াৰ দিয়া আছে নাগৰিকত্ব অৰ্থ আৰু সংবিধানত থকা ব্যৱস্থাৱলী, আৰু বৃদ্ধি আছে তোমালোকৰ মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যসমূহ। আৰু চিত আছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ। তো এয়া আছিল তোমালোকৰ ছেকেণ্ড ইউনিটত। তো ছেকেণ্ড ইউনিটত তিনিটা দিয়া আছে, তো তিনিটা টপিকত পঢ়িব লাগিব তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰৰ BA কোৰ ছাবজেক্ট যিটো সেইটো। আৰু তোমালোকৰ ইউনিট 3 অনুষ্ঠানসমূহ দিয়া আছে। তো ইয়াৰ টপিক তিনিটা দিয়া আছে কাৰ্যপালিকা, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ, ভাৰতৰ আমোলাতন্ত্ৰ। আৰু বৃদ্ধি আছে তোমালোকৰ সংসদ গঠন, সংসদৰ বিধায়নী কাৰ্য প্ৰণালী, অনাস্থাসূচক প্ৰশ্ন। আৰু আছে ন্যায়পালিকা, উচ্চতম ন্যায়ালয়, ন্যায়াধীশৰ নিযুক্তি, স্বাধীনতা, ন্যায়িক সক্ৰিয়তা। তো এয়া আছিল তোমালোকৰ ছেকেণ্ড ইউনিটত। ছেকেণ্ড ইউনিটত তিনিটা টপিক দিয়া আছে, এই তিনিটা পঢ়িব লাগিব তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰত। আৰু তোমালোকৰ শেষৰ ইউনিট 4 বা গোট 4 যুক্তৰাষ্ট্ৰবাদ আৰু স্থায়ী চৰকাৰ। তো এয়া তোমালোকৰ একেবাৰে শেষত আছে ইউনিট 4। ইয়াত দিয়া আছে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰকৃতি, সাংবিধানিক ব্যৱস্থাৱলী, সক্ৰিয় বৈশিষ্ট্য, নীতি আয়োগ আৰু পৰিৱৰ্তনশীল চৰিত্ৰ। আৰু তোমালোকৰ ভাৰতত প্ৰাদেশিক ৰাজ্যসমূহৰ একীকৰণ, কেন্দ্ৰীয় আৰু ইয়াৰ অঞ্চলসমূহ। আৰু দিয়া আছে তোমালোকৰ ভাৰতৰ পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহ, জন্ম, গঠন, ক্ষমতা আৰু কাৰ্যাৱলী, প্ৰকৃতত কাৰ্য। তো এয়া আছিল তোমালোকৰ 4 ইউনিট। ইয়াতো তিনিটা টপিক দিয়া আছে। তো এই আছিল তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্সৰ চিলেবাছ, নিউ চিলেবাছ। এইবিলাক তোমালোকে পঢ়িব লাগিব কোৰ্ছৰ ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স।